ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ বাৰ্ষিক সাধাৰণ সভা আছিলে। ইয়াতে আমি আমাৰ যিটো ষ্ট'ৰ আছিলে ফাৰ্টিলাইজাৰৰ সেইটো উদ্বোধন কৰিছোঁ। লগতে শ্বেয়াৰ চাৰ্টিফিকেটবিলাক ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ আৰু যিসকলে প্ৰগ্ৰেছিভ ফাৰ্মাৰ সেই ফাৰ্মাৰবিলাকক আমি কিছু উপহাৰ দিছোঁ। এইটো উপহাৰ দিয়া হৈছে। আমি আমাৰতো বহুত কৃষক আছে, তাৰ মাজৰ পৰা আমি চিলেক্টেড কৰি 5জনমান কৃষকক আমি আজি বঁটা বিতৰণ কৰিছোঁ। কি ধৰণৰ বীজ বা কি ইয়াতে একচুৱেলি ফচল কৰিবলৈ যিবোৰ সাৰৰ প্ৰয়োজন আছে সকলোৱে আছে। পেষ্টিচাইডো আছে, বিশেষকৈ ইউৰিয়া, DAP, ছুপাৰ, পটাছ আৰু এইবোৰ নেনো আছে। DAP আৰু ইউৰিয়া নেনোটো পোৱা যায়। আৰু যিখিনি ইয়াতে সাৰ তথা বীজ পোৱা যাব সেইখিনি বজাৰ মূল্যতকৈ কিবা সুবিধা পাব নেকি? অবভিয়াছলি এইটো আমাৰ বজাৰ মূল্যতকৈ বহুত কম ৰেটত পাব, কাৰণ আমাৰ ইয়াতে সেইটোৰ লক্ষ্য লৈ আমি কোম্পানীটো খুলিছোঁ বা এইটো গভৰ্ণমেণ্টৰ নিয়ম হয়, আমি কিছু ৰেহাই দি ফাৰ্মাৰক দিব লাগিব। আৰু সেইবিলাক বীজ তথা এই সাৰ পানীৰ এইবিলাক অলপ পৃথক নে কিবা ভিন্নতা কিবা আছে নেকি? পৃথক মানে আমি যিবোৰ বীজ আমি কৃষকক দিছোঁ সেইবিলাক বহুত উন্নত মানৰ বীজ হয়, বহুত মানে ফিচাৰ্ছ থকা সেইবিলাক বস্তু আমি কৃষকক দিছোঁ। মোটামুটি আমাৰ ক'বলগীয়া আছে, বহুতখিনি আছে। কাৰণ আমি মোটামুটি এইটো কোম্পানীত জইন কৰি কিনি আমি ভালেখিনি হৈছোঁ। মোটামুটি আমি অলৰেডি আসাম চৰকাৰক মোটামুটি মিলেট 7 টনমান আমি চিড চাপ্লাই দিছোঁ আমি এইটো কোম্পানীৰ পৰা। আৰু মোটামুটি সেইটো চাই আমাৰ DC ছাৰে মোটামুটি আমাক সুধিলে যে আপোনাৰ মিলেট কৰাতে কি প্ৰব্লেম হৈছে। মই কৈছোঁ ছাৰ মোৰ পানীৰ অলপ প্ৰব্লেম হৈছে। তো DC ছাৰে লগে লগে মোটামুটি আমাৰ 15 দিনৰ ভিতৰত আমাক ৱাটাৰ চ'লাৰ পাম্প এটা দি দিছে। আমি 15 দিনৰ ভিতৰত পাইছোঁ। আৰু মোৰ 10 টকা কত দিব লগা হোৱা নাই। আমি বস্তুটো ফ্ৰী পাইছোঁ। অলৰেডি ড্ৰাফটো কাটিছোঁ, চৰকাৰৰ যিটো নিয়ম আছে সেইটো ড্ৰাফটো আমি কাটিছোঁ। আপোনাৰ ঘৰখন ক'ত আছিল? আমাৰ ঘৰখন বজাৰলা পাট নাই।